নমস্কাৰ বন্ধুসকল, চাৰ্ট পেটাৰ্ণ বা কেণ্ডেল ষ্টিক পেটাৰ্ণৰ এইটো মোৰ তৃতীয়টো ভিডিঅ' আৰু তৃতীয়টো ভিডিঅ'ত মই আকৌ এটা বিয়াৰিছ পেটাৰ্ণৰ আলোচনা কৰিব লৈছোঁ আপোনালোকৰ লগত, যাৰ নাম হৈছে হেড এণ্ড শ্ব'ল্ডাৰ পেটাৰ্ণ, য'ত নেকি কি কৰিব এটা আপ ট্ৰেণ্ড বা আপোনালোকৰ আপ ট্ৰেণ্ড মাৰ্কেট এখনত, যেনেকৈ মাৰ্কেট এনেকুৱা ধৰক এনেকুৱা গৈ আছে, তাত কি কৰিব এটা ৰেচিষ্টেণ্টৰ ওচৰত গৈ পেলাই ফাৰ্ষ্ট আপোনালোকৰ ইয়াতে এটা এনেকুৱা বনাব, তাৰপাছত ৰেচিষ্টেণ্টৰ ওচৰত বা ছাপৰ্টৰ ওচৰত আহিব, তাৰপাছত সি আকৌ কি কৰিব, আকৌ অলপ ওপৰত লৈ যাব, তাৰপাছত কি কৰিব আকৌ ডাউন আহিব, আকৌ কি কৰিব আকৌ অলপ ওপৰত নিব, তাৰপাছত আকৌ ডাউন আহিব। এনেকুৱা তিনিটা এটা ফেজ কি কৰিব তৈয়াৰ কৰিব। তো তিনিটা ফেজৰ পিছতে কি কৰিব আকৌ তলৰ পিনে এনেকুৱা গতি কৰিব, গতি কৰি পেলাই কি কৰিব ডাউন ট্ৰেণ্ডত আহি যাব মাৰ্কেট, ৰিভাৰ্চ ল'ব। তো ইয়াত আপোনালোকে চাব লাগিব কি, য'ত অলৰেডি মই ইয়াত দেখাই থৈ দিছোঁ যে এনেকুৱা আপ ট্ৰেণ্ড যোৱাৰ পিছত মাৰ্কেটে যেনেকুৱা এটা ছাপৰ্টৰ ওচৰত এনেকুৱা ৰেচিষ্টেণ্ট ল'ব, তাত কি কৰিব হেড, ধৰক এইটো আমি হেড বুলি লৈ লওঁ, আৰু বাকী দুটা শ্ব'ল্ডাৰ ৰাইট ছাইড আৰু লেফ্ট ছাইড, এই দুটা শ্ব'ল্ডাৰ মানুহৰ ধৰক তেনেকুৱা এটা পেটাৰ্ণ কি কৰিব গঠন কৰিব। আৰু তাৰপাছত আপোনালোকে চাব পাৰিব যে ছাপৰ্ট এৰিয়াত যিটো আপোনাৰ মিডিল যিটো পিক এৰিয়া থাকিব, এই তিনিটা পিক এৰিয়া ধৰা হ'ল ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, এই তিনিটা কি কৰিছে মাৰ্কেটে পিক এৰিয়া। তো পিক এৰিয়াত কি কৰিব, যিটো মাজৰটো আমাৰ যিটো পিক এৰিয়া, এইটো কি কৰিব, বাকী ছাইডৰ যি দুটা পিক এৰিয়া তাতকৈ কি থাকিব, মাজৰ এৰিয়াটো আমাৰ ওপৰত থাকিব। তো হায়েষ্ট পিক এৰিয়াত থাকিব, এইটো হায়েষ্ট পিক এৰিয়াত থাকিব, আৰু বাকী দুটা কি থাকিব তাতকৈ অলপ তলত থাকিব। আমি যদি এনেকুৱা এটা ৰেচিষ্টেণ্ট ড্ৰ কৰি দিওঁ এনেকৈ, তো এইটো এটা মাজৰটো ইয়াত কি কৰিছে ক্ৰছ কৰিছে, এইটো হায়েষ্ট পিক এৰিয়াত আছে, আৰু বাকী দুটা কি আছে ছাইডৰ অলপ তলত আছে। তাৰপাছত কি কৰিব মাৰ্কেটে ইয়াতে বিয়াৰিছ মুভ ল'ব, বিয়াৰিছ বা ডাউন ট্ৰেণ্ড ল'ব, ডাউন ট্ৰেণ্ড, ইয়াৰ পৰা কি আহিব ডাউন ট্ৰেণ্ড আহিব। আৰু আপোনালোকৰ টাৰ্গেট কোনখিনি হ'ব, যিডাল ছাপৰ্ট আছে ছাপৰ্টৰ পৰা আপোনালোকৰ হায়েষ্ট পিক এৰিয়ালৈকে কিমান পইণ্ট আছিল মাৰ্কেটৰ, এইটো চাই ল'ব। ছাপ'জ ইয়াতে 100 পইণ্ট এটা মাৰ্কেটে কেপচাৰ কৰিছে বা ওপৰলৈকে গৈছে, তো ছাপৰ্ট ব্ৰেক হোৱাৰ পিছত ইয়াতে ধৰক এটা ব্ৰেকআউট হৈছে, ইয়াতে ব্ৰেক কৰিছে ছাপৰ্ট, তো ব্ৰেক হোৱাৰ পিছত আপোনালোকে কিমানলৈকে মিনিমাম টাৰ্গেট হ'ব, ইয়াতে 100 পইণ্ট, 100 পইণ্ট যাব। ইয়াৰ পৰা কি ক'ত যাব পাৰিব, ইয়াৰ পৰা তলতো যাব পাৰে, কিন্তু তাৰ কাৰণে আপোনালোকৰ কি কৰিব আকৌ এবাৰ ৰিটেষ্ট কৰিব, তাৰপাছতে হয়তো তলত যাব। গতিকে আপোনালোকে হয়তো ইয়াতে এক্সিট কৰিব পাৰে, এক্সিট যিখিনি ধৰক ইয়াতে আপোনাৰ যিমানখিনি পইণ্ট আছিল তাত এক্সিট কৰিব পাৰে ছাপৰ্ট ব্ৰেক কৰাৰ পিছত 100 পইণ্ট, যদি 100 পইণ্ট, যদি ইয়াতে যদি 80 পইণ্ট আহিছে, তো ইয়ালৈকে আমাৰ টাৰ্গেট কিমান হ'ব, 80 পইণ্ট টাৰ্গেট হ'ব। তাৰপাছত আপোনালোকে এক্সিট কৰিব পাৰে, নথবা আপোনালোকৰ যিখিনি আপোনালোকৰ লট থাকিব, তো লটৰ তাৰ পৰা আপোনালোকে 70 to 80% ইয়াতে এক্সিট কৰি, এইখিনি এৰিয়াত এক্সিট কৰি বাকীখিনি ট্ৰেড 30% to 20% ট্ৰেড বা লট আপোনালোকে কি কৰিব পাৰিব, ইয়াতে হোল্ড কৰিবলৈ তললৈকে যাব নেকি সেইটো চাব পাৰিব। আৰু তাৰ কি কৰিব আপোনালোকে ষ্টপ লছ ইউজ কৰি দিব, এই মিনিমাম যিডাল এইডাল আছে আপোনালোকৰ ছাপ'জ ইয়াতে 100 পইণ্ট আহিছে, তো ইয়াতে আপুনি 50 পইণ্টত আপোনালোকে কি কৰিব ষ্টপ লছ ইউজ কৰিব। ছাপ'জ 80 পইণ্ট আহিছে, তো ইয়াতে 40 পইণ্টত ষ্টপ লছ ইউজ কৰিব। তাৰপাছত আপোনালোকে চাব পাৰিব, যদি আপোনালোকৰ নিফটি বা বেংক নিফটিত আপোনালোকে এনেকুৱা চায়, তো এইখন এটা কি আছে, এইটো লেফ্ট শ্ব'ল্ডাৰ দিয়া আছে, ইয়াতে ৰাইট শ্ব'ল্ডাৰ দিয়া আছে, এইটো আপ ট্ৰেণ্ড গৈ আছিলে মাৰ্কেট, তাৰপাছত কি কৰিলে এনেকুৱা এটা ডাউন দিলে, আকৌ ওপৰত লৈ গ'ল, আকৌ আনিলে, আকৌ ওপৰত লৈ গ'ল, আকৌ ডাউন দিলে, ডাউন দি পেলাই তাৰপাছত কি কৰিছে নেক্সট দিনা কি কৰিছে গেপ ডাউন দি পেলাই মাৰ্কেট ডাউন আহি গৈছে। আৰু ইয়াতে যদি আপোনালোকে পইণ্টটো চাই লয়, ইয়াতে যিখিনি পইণ্ট আছে ইয়াতে আপোনালোকক মাৰ্কেটে সিমানখিনি পইণ্টটো কি কৰিছে কেপচাৰ দিছে, তাতকৈ বেছিয়ে দিছে, কিন্তু তাৰ কাৰণে আপোনালোকে ৱেইট কৰিব লাগিব। যদি নকৰে তেতিয়ালৈকে আপুনি বাকী 70 to 80% লট আপোনালোকে কি কৰিব পাৰে, ইয়াতে এক্সিট কৰিব পাৰে। এইটো আপোনালোকৰ কি হ'ব, ছেফ ট্ৰেড হ'ব। গতিকে এইটো আপোনালোকৰ হেড এণ্ড শ্ব'ল্ডাৰ যিটো ট্ৰেড আছে, হেড এণ্ড শ্ব'ল্ডাৰ, তো হেড এণ্ড শ্ব'ল্ডাৰ এইটোতো মানুহ থিয় হৈ থকাৰ দৰে এনেকুৱাকৈ, এইখন তাৰ লেফ্ট হেণ্ড আৰু এইখন তাৰ লেফ্ট ৰাইট, তো লেফ্ট আৰু ৰাইট হেণ্ডৰ এইটো কি আছে শ্ব'ল্ডাৰ আছে। তো এনেকুৱা যদি পেটাৰ্ণ আপোনালোকে দেখা পায় আপ ট্ৰেণ্ডৰ, তাৰ
আপ ট্ৰেণ্ড এটা কণ্টিনিউ কৰাৰ পিছত মাৰ্কেটে য'ত ৰ'ব মানে য'ত ধৰক ছাপৰ্ট আৰু ৰেজিষ্টেণ্ট এডালৰ মাজত এনেকৈ কি কৰিব, ইয়াতে কণ্টিনিউ এটা ছাইডৱেজ হ'ব বা অলপ টাইম ৱেইট কৰিব মাৰ্কেটে ইয়াতে। তো তাতে আপোনালোকৰ এনেকুৱা এটা পেটাৰ্ণ গঠন হ'ব। তাৰপাছত আপোনালোকে কি কৰিব পাৰিব, মাৰ্কেটত পুট বাই কৰিব পাৰিব, নহ'লে কি কৰিব পাৰিব, কল চেল কৰিব পাৰিব। দুটাৰে চেম কণ্ডিশ্যন আহিব। পুট বাই কৰিলে আপোনালোকৰ মাৰ্কেট ডাউন আহিলে আপোনালোকৰ প্ৰফিট বাঢ়িব, চেম কল যদি চেল কৰি থৈ দিয়ে তেতিয়া আপোনালোকৰ কি কৰিব, প্ৰফিট গেইন কৰিব। গতিকে এইটো এটা বহুত ধুনীয়া পেটাৰ্ণ হয়, হেড এণ্ড শ্ব'ল্ডাৰ পেটাৰ্ণ। আপোনালোকে ইয়াতে মই যেনেকৈ দেখাই দিলোঁ এনেকুৱা পেটাৰ্ণ যদি গঠন কৰে তাৰপাছত আপোনালোকে প্ৰফিটটো ইয়ালৈকে কি কৰিব পাৰিব, ৱেইট কৰিব পাৰিব। যদি ইয়াতে 100 পইণ্ট আছে ইয়ালৈকে 100 পইণ্ট, যদি 80 পইণ্ট তো 80 পইণ্ট ইয়াতে। আৰু যদি আপোনালোকৰ লট যদি বোলে নাই মই ইয়াতকৈ আকৌ বেছিকৈ প্ৰফিট ল'ব খোজোঁ তেতিয়াহ'লে আপোনালোকৰ 70 to 80% এইখিনি চেম পইণ্টত এক্সিট কৰি পেলাই বাকী যিখিনি আপোনাৰ 30 to 20% যিখিনি লট থাকিব সেইখিনি আপুনি 50% এই ট্ৰেডডালৰ 50% আপোনালোকৰ কি কৰিব, এছ এল দি দিব 50%ত। তাৰপিছত আপোনালোকে ৱেইট কৰিব পাৰিব, কাৰণ এইখিনি পইণ্ট অহাৰ পিছত মাৰ্কেটে ইয়াত কি কৰিব, এটা ৰিটেষ্ট কৰিবলৈ আকৌ ডাউন আহিব, নহ'লে ইয়াৰ পৰা মাৰ্কেট আকৌ ওপৰত গুচি যাব। গতিকে ইয়াতে আপোনাৰ ষ্টপ লছ থাকিলে 20 to 30% আপোনালোকৰ কি কৰিব, ইয়াতে 50% আপোনালোকৰ বুক হৈ যাব। বাকীখিনি আপোনাৰ আপৰ যিখিনি 70 to 80% লটৰ এইখিনি এটা ভাল আপোনালোকৰ প্ৰফিট ইয়াত আহি যাব। ধন্যবাদ বন্ধুসকল। বাকীখিনি আপোনালোকে কমেণ্টত জনাব কেনেকুৱা কি পাই আছে প্ৰফিটবিলাক, বা কিবা যদি শুধৰাব আছে মোৰ ভিডিঅ'বিলাকতো শুধৰাই দিব। ধন্যবাদ।